हेलो फ्रेंड्स नतुन এটা ভিডিওলৈ আপোনালোকৰ মাজত মই পুনৰ আহিছো গতিকে মই বহুত দিন ভিডিও দিব পৰা নাছিলো কাৰণ মোৰ অসুখ হৈ আছিল যাৰ বাবে মোৰ সাৰ্জাৰী এটা কৰিবলগীয়া হৈছিল গতিকে এটো কাৰণে মই ভিডিও দিব পৰা নাছিলো আজি এমাই হ'ব গতিকে বহুত প্ৰবলেম গৈছে মোৰ মাজতে আৰু কি হৈছিল কেনেকৈ কি হৈছিল গোটেইখিনি বস্তু আপোনালোকে মোৰ ব্লগ চেনেলত পাই যাব গতিকে ব্লগ চেনেলটো আপোনালোকে মোৰ চাব পাৰিব তাতে মোৰ গোটেইখিনি ডিটেইলছ বেমাৰৰ সময়ত কি হৈছিল আৰু মোৰ কেনেকৈ কি প্ৰবলেম ফেস কৰিবলগীয়া হৈ আছিল হে গোটেইখিনি আপডেট আপোনালোকে মোৰ যেটো ব্লগ চেনেল আছে ব্লগ চেনেলত আপোনালোকে পাই যাব গতিকে আপোনালোকে ব্লগ চেনেলটো বিচাৰিবৰ কাৰণে প্ৰথমতে মোৰ যেটো চেনেল আছে এই চেনেলটো মৌচুমী ক্ৰিয়েচন চেনেলটো সাবস্ক্ৰাইব যিসকলে কৰিছে তেওঁলোকে গম পাব সাবস্ক্ৰাইব কৰোতে আপোনালোকে মোৰ পেজখন যেতিয়া খুলিব তাতে দুটা চেনেল পাব এটা আসামিজ নলেজ জোন আৰু এটা তলৰ ফালে যেতিয়া চাব আপোনালোকে তাতে পাব আসামিজ ফ্যামিলি ব্লগ বুলি গতিকে আসামিজ ফ্যামিলি ব্লগটোতে আপোনালোকে মোৰ ডে টু ডে লাইফৰ ডেইলি যিমানবোৰ ভিডিও আছে ডেইলি ব্লগ বিলাক আপোনালোকে মোক পাব তাতে ভিডিও বিলাকত আপোনালোকে চাব পাৰিব গতিকে আপোনালোকে ফলো কৰিব মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ সাপোৰ্ট মৰম চেনে এই চেনেলটো দিব ঠিক আছে সো फ्रेंड्स এইখিনি মই আপোনালোকক কৈছো গতিকে বহুত দিন দিব পৰা নাই তাৰ বাবে মানে বহুত দুখিত মই গতিকে একো নাই নতুন এটা ভিডিও লৈ পুনৰ আহিছো আজি আপোনালোকৰ মাজত গতিকে আজি ভিডিওটো মই আপোনালোকক দেখুৱাম এইখন কাপোৰতে কেনেকৈ আমি সালৱাৰৰ পিছটোৰ পৰাই কেনেকৈ আমি চুৰিদাৰৰ যেটো ভিতৰৰ লাইলিন থাকে হেতু কেনেকৈ আমি উলিয়াব পাৰো হেতু আজি দেখুৱাম গতিকে এইখন হৈছে চুৰিদাৰৰ পিছটো গতিকে চুৰিদাৰৰ পিছটো আপোনালোকক মই দেখুৱাই দিছো ইয়াছা আগৰ যিখন কাপোৰ আছিল হেতু চুৰ্ণী আছিল মানে দুপট্টা আছিল তাৰছত এইখন হৈছে সালৱাৰটো আৰু এই সালৱাৰটো আছে 3.5 মিটাৰ গতিকে এই 3.5 মিটাৰ কাপোৰটো মই আপোনালোকক কেনেকৈ ইয়াৰে এই কাপোৰটোৰ পৰাই কেনেকৈ আমি চুৰিদাৰৰ যেটো ভিতৰত কাপোৰ দিয়ে মানে লাইলিন দিয়ে সেই কাপোৰটো আমি বেলেগকে কিনিব নালাগে ইয়াৰ পৰা আমি উলিয়াব পাৰিম গতিকে আমাৰ সালৱাৰৰ কাৰণে ইমান কাপোৰ নালাগে 2.5 মিটাৰ হলে হ'ব গতিকে 2.5 মিটাৰ বা 2 মিটাৰ হলেও হৈ যায় গতিকে হেতুৰ কাৰণে এটা এক্সট্ৰাকে মই এতিয়া উলিয়াম এই কাপোৰটো গতিকে কেনেকৈ জুখমা কৰি কেনেকৈ কি উলাব লাগে হেতু মই এটা আপোনালোকক দেখুৱাই আছো গতিকে চাও फ्रेंड्स প্ৰথমতে মই এনে আপোনালোকক দেখুৱাই দিছো মেইলি কাপোৰটো কিমান দীঘল আছে এটো সক ভালেখিনি দীঘল আছে মানে 3.5 মিটাৰটো আছে 3.5 মিটাৰ আছে দেখিছে গতিকে এটো আৰু মই টেপ ডালেদি মেজাৰমেন্ট কৰি নেদেখাও আৰু আপোনালোকক গতিকে 3.5 মিটাৰ আছে আৰু এতিয়া এইখনৰ পৰা আমি দুটা পাৰ্টত উলাব লাগিব এটা ফ্ৰন্ট পাৰ্ট আৰু এটা বেক পাৰ্টৰ কাৰণে গতিকে এইখন আছে দুপট্টা আৰু এই দুপট্টাটোৰ পৰা আমি একো কৰিব নালাগে জাস্ট দুপট্টাটো মই এনে দেখুৱাইছো আপোনালোকক গতিকে দুপট্টাটো চাওক যিখিনি ডিজাইন আছে খুবে মানে আকৰ্ষণীয় আৰু এনেও ভালে লাগিছে বেয়া লাগা নাই গতিকে খুবে সুন্দৰ আৰু ধুনিয়া হয় ডিজাইনটো এটো মানে হেৰি হয় এটো যেটো শিফন বুলি কয় এই শিফন কাপোৰ হয় গতিকে বহুত লাইট ওয়েট হয় আৰু বহুত পাতল গতিকে এই দুপট্টাটো মই সাইড কৰি দিলো তাৰছত যেটো মেইন পিস হয় আমাৰ সালৱাৰৰ এই মেইন পিসটো মই দেখুৱাম ইয়াৰ ডিজাইনটো কেনেকৈ হেতু মই আপোনালোকক দেখুৱাই আছো আৰু যেটো পেন্টৰ কাপোৰ দেখুৱাইছিল অলপ আগতে এটো একেবাৰে সিম্পল তাত কোনো ডিজাইন নাই আৰু পেন্টৰ কাপোৰটো কিন্তু অলপ বেলেগ টেৰি কটন হয় কিন্তু এই যেটো দুপট্টা আৰু যেটো সালৱাৰ এই যেটো দেখুৱাইছো এটো তাৰ মানে শিফন হয় শিফন কাপোৰ হয় গতিকে ডিজাইনটো এনেকুৱা অলপ ক্ৰস কে আছে ডিজাইনটো আৰু মাজত গোটেইখিনি বডিত চুমকি আছে তলৰ ফালে অলপ ঘনকে আছে আৰু ওপৰৰ ফালেও ঘনকে আছে কিন্তু অলপ ডিজাইন দিয়া আছে ক্ৰস ডিজাইন দিয়া আছে বাকি তলৰ ফালে অলপ ঘন ডিজাইন দিয়া আছে এটো সব গোটেইখিনি চুমকিৰে ভৰ্তি কাপোৰটো হোৱাইট কালাৰ হয় হেতু কাৰণে ভাল লাগিছে গতিকে এটা এইটো হৈছে ফ্ৰন্ট সাইড আৰু ইয়াৰে যেটো বেক সাইডটো আছে তলৰ ফালে আৰু যেটো দুটা স্লিপস হয় সেই স্লিপস দুটাও আছে গতিকে স্লিপস দুটা আপোনালোকক দেখুৱাই দিছো ইয়া চাওক স্লিপস দুটা অলৰেডি
যেতিয়া পিচটো আহিছিলে তেতিয়াই মানে একেলগে জইন কৰাই আছিলে গতিকে এতিয়া এই জইনটো আমি কাটি উলিয়াব লাগিব আৰু যেটো বেক পাৰ্ট আছে ফ্ৰন্ট পাৰ্ট আছে এই দুইটাই মানে এটো কাটি উলিয়াব লাগিব স্লিপস কিটাও আমি কাটিব লাগিব কাৰণ এটো যেহেতু গোটেইখিনি বস্তু সম্পূৰ্ণকৈ কাটিং কৰি চিলাব লাগিব এটো কাৰণে আমি গোটেইকিটা বস্তু পাৰ্ট পাৰ্ট কৰি উলিয়াই ল'ব লাগিব যেহেতু এটো সেলৰ কাৰণে দিছিলে এই কাৰণে বস্তুবিলাক জইন হৈ আছিল গতিকে এটা আমি গোটেইখিনি যেখিনি জইন আছে খিনি খুলি ল'ব লাগিব তাৰ পিছত প্ৰথমতে আমাৰ যেটো কাপোৰৰ ব্ৰডনেস এই ব্ৰডনেসটো মেজাৰ কৰিব লাগিব গতিকে এটো 26.5 ওলাইছিলে এটো চাও ফ্ৰন্ট সাইডটো আৰু বেক সাইডটো হে একে হ'ব এটাৰ জোখ ললে হ'ব দুটা সাইডৰ নালাগে এটা জোখ ললে বেক সাইডৰ কাৰণে হিমানখিনি জোখতে আমি কাপোৰটো কাটি উলিয়াব লাগিব গতিকে এটা পাৰ্টৰ জোখ ললে হ'ল গতিকে এনেকুৱাকে এই ধৰণে আপোনালোকে মেজাৰমেন্ট লৈও কাপোৰৰ যেটো লাইলিন কাপোৰৰ পিস সেটো কাটি উলিয়াব পাৰে আৰু এটা উপায় আপোনালোকক কৈ আছো মই দেখুৱাই আছো এটো চাও যিখন কাপোৰ আছিল এই চাও মই পাৰ্ট কৰি উলিয়াই লৈছো পাৰ্ট কৰি কাটি লৈছো তাৰ পিছত এতিয়া এই যিখন কাপোৰ আছে এই কাপোৰখন মই ৰাখিছো যেটো পিস আছিল সালোৱাৰৰ মই যে কৈছো লাইলিন কাপোৰ উলিয়াব পাৰি এই পিসটোৰ ওপৰতে মই এনেকুৱাকে পাৰি দিছো কাপোৰখনৰ ওপৰত আৰু এই মতে মই সাইডে কাটি উলিয়াম কোনো মাৰ্কিং নকৰো জাস্ট কাপোৰটো চাইছে মই সাইডখিনি কাটি লম আৰু এনেকুৱাও আপোনালোকে কাপোৰটো কাটি উলিয়াব পাৰিব একে জোখতে তেতিয়া খেলিমেলিও নহয় জোখটোৰ কাৰণে ধুনীয়াকৈ কাটি উলিয়াব পাৰিব গতিকে আপোনালোকে এইটো পদ্ধতিত যদি কাটে তেতিয়া আপোনালোকৰ মেজাৰমেন্টৰ কোনো প্ৰবলেম নহয় আৰু ধুনীয়াকৈ বস্তুখিনি কাটি উলিয়াই ল'ব পাৰিব বাকি যিখিনি মেইন মেজাৰমেন্ট কি কোড কিমান কি ল'ব লাগে হেতু আপোনালোকে নিজৰ সাইজ অনুসৰি পুৰণা যিবিলাক সালোৱাৰ আছে হেমতে চাই আপোনালোকে মেজাৰমেন্টবোৰ লৈ ধুনীয়াকৈ কাটিংটো কৰিব পাৰিব মই জাস্ট আপোনালোকৰ এই ভিডিওটো কেনেকৈ আমি ভিতৰত কাপোৰটো দিবৰ কাৰণে কেনেকৈ আমি এক্সট্ৰা মানে উলিয়াব পাৰো কাপোৰ সালোৱাৰৰ পৰা এই ভিডিওটোহে মই আজি আপোনালোকক দেখুৱাইছো আশা কৰো আপোনালোকে ভিডিওটো ভাল পাইছে বুলি আৰু যদি আপোনালোকৰ কিবা সুধিবলগীয়া আছে আপোনালোকে মোক সুধিব পাৰিব কমেন্টছ কৰি মই নিশ্চয় আপোনালোকক জনাম নতুন ভিডিও লৈ আপোনালোকৰ মাজত মই পুনৰ আহিম গতিকে এই ভিডিওটো আজি ইয়াতে সামৰিব হৈছে গতিকে আৰে যদি আপোনালোকে সালোৱাৰৰ সিলাই কাটিং গোটেইখিনি যদি চাব বিচাৰিছে তেনেহলে মোৰ বেলেগ ভিডিও দিয়া আছে আপোনালোকে চাব পাৰিব মই স্ক্ৰিনত দি দিম গতিকে এই ভিডিওবিলাক চাই আপোনালোকে ল'ব